হঠাতে কোনো নাৰী সলনি নহয়। নাৰীয়ে কাকো ঘোষণা কৰি সলনি নহয়। নাৰী সলনি হয় ভালপোৱাৰ বিনিময়ত অৱহেলা পালে। নাৰী সলনি হয় ধৈৰ্যৰ বান্ধ ছিঙি গ'লে। নাৰীয়ে কথাবোৰ মানি ল'ব জানে, ত্যাগো স্বীকাৰ কৰিব জানে। কিন্তু যেতিয়া তেওঁক বুজোতা কোনো নাথাকে, যেতিয়া তেওঁৰ অনুভূতিৰ মূল্য কাৰো ওচৰতেই নাথাকে, তেতিয়াৰ পৰাই তেওঁ লাহে লাহে সন্তৰ্পণে সলনি হ'বলৈ আৰম্ভ কৰে। চখত নহয়, নাৰী সলনি হয় বাধ্য হৈ। চকুলোৰ লুণীয়াখিনিৰে সৈতে অকলে অভিমানৰ বোজা কঢ়িয়াই এদিন নাৰীয়ে উপলব্ধি কৰে, এইদৰে আৰু জীয়াই থকা নাযায়। আৰু তেতিয়াই নাৰী সলনি হয়। নিজকে সকলো ভিৰৰ পৰা আঁতৰাই আনি নিজৰ এখন একান্ত সংগোপন পৃথিৱী গঢ়িবলৈ নাৰীবোৰ বাধ্য হয়। এই পৰিৱৰ্তন কেতিয়াও হঠাতে নহয়। এই পৰিৱৰ্তন হয় লাহে লাহে, নীৰৱে, নিঃশব্দে। মূল বিথি আখতাৰ, অনুবাদ নিৰ্মালী নয়নতৰা।